নমস্কাৰ, মোৰ নাম ৰাতুল চেতিয়া। মই শিৱসাগৰৰ পৰা কৈ আছোঁ আৰু মই এক্সেছ বাছৰ ৰান দিওঁ। সেই ভাইটি আজি এক্সেছ বাছৰ তৃতীয়টো ছেশ্যন ল'বলৈ আহিছে আৰু আপোনালোকে চাই আছে মোৰ টেনশ্যন ফ্ৰী পেজ। লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ত' মোৰ যিখিনি এক্সেছ বাছৰ ওপৰত মানে যিটো ছাকচেছ হিষ্ট্ৰী তাৰ ওপৰত আজি মই দুটামান কথা ক'ম আৰু ভাইটিৰ পৰা দুটামান কথা জানিম। তেওঁ এক্সেছ বাছটো লৈ ৰানটো লৈ কেনেকুৱা পাইছে, কিমানখিনি ছাকচেছ হৈছে, আৰু সেয়েহে আপোনালোকে চাই থাকিব মোৰ টেনশ্যন ফ্ৰী পেজটো। থেংক ইউ। ত' ভাইটি, তোমাৰ নামটো কি আছিলে? অজয় গগৈ। তোমাৰ ঘৰ মৰাণগাঁৱত ন? তুমি যে এক্সেছ বাছটো লৈছা, তুমি ল'লা ধৰি লোৱা, তোমাৰ এনে সমস্যাটো কি আছিলে, প্ৰব্লেমটো কি আছিলে তোমাৰ? অঁ বিভিন্ন ধৰণৰ মানে জোকাই যাতে কম কৰিলে মানে যাতে মোক যাতে জোকাৰিলে মানুহে ভাল পায়। হয়, তাৰমানে তোমাক জোকাৰি থাকে মানুহবিলাকে, জোকাৰি থাকে, হাঁহে তোমাক, মানে মানুহে হাঁহে যে তেনেকুৱা টাইপৰ হাঁহে। মানে আগতে যে ইয়াক বলিয়া কৰিবলৈ বিচাৰে, যাদু কৰিব লাগে, যাদু টাইপে কৰিব লাগে। এনেকুৱা চিষ্টেমৰ ভাবে। আৰু ঠিক আছে বাৰু, যিখিনি মানুহে হাঁহিছে হাঁহক, মানুহক কৈছে, তুমি নিজে নকৰা, ভগৱানক চিন্তা কৰিবা, ভগৱানে তোমাক ভাল কৰিব। এতিয়া তুমি এক্সেছ বাছ লৈছা 2-3 বাৰ, তোমাৰ লোৱাৰ পিছত তুমি কেনেকুৱা লাগিছে? মনটো ভাল লাগিছে নে? ভালে পাইছো বাৰু। মনটো ভাল লাগিছে, আগতকৈ মনটো মুকলি হৈছে, হয় নাই? মানুহটো অকণমান চাফা লাগিছে তোমাক আগতকৈ। ত' ঠিক হয়, তুমি এনেকে আৰু ল'ব লাগিব 10-15টা এক্সেছ বাছত থেৰাপি ৰান ল'ব লাগিব। লোৱাৰ পিছতে তুমি সম্পূৰ্ণ আৰোগ্য হ'বা। ত' আৰোগ্য নোহোৱালৈকে আহি থাকিবা, ৰানটো লৈ থাকিবা, আৰু যিবিলাক কথা কওঁ সেইবিলাকৰ মতে তুমি আমাৰ যিবিলাক হেৰি থাকে সেইবিলাক ফ'ল' কৰিবা। তাৰমানে আমি যিটো কথা কৰিবলৈ কওঁ, যিখিনি নিয়ম নীতি থাকে, সেই নিয়ম নীতি পালন কৰিবা। ত' পালন কৰিলে তোমাৰ জীৱনত উন্নতি হ'ব। যি কি নহওক, এতিয়া তুমি এক্সেছ বাছৰ মানে বস্তুটো ভাল নে বেয়া বুলি ভাবা? তুমি লৈ কেনেকুৱা, ভাল লাগিছে নে বেয়া লাগিছে?